লাইভ গৈ আছে। হাই, আমি একদম ৰাছিয়াৰ মাজমজিয়াত। কি আছিলে জেগাটোৰ নাম? নিজনি চহৰত আছোঁ আৰু চাৰিওফালে ৱৰ্ল্ড কাপৰ হুলস্থুল। আজি এখন ডাঙৰ খেল, আমাৰ ফেভৰেট আৰ্জেণ্টিনা আৰু ক্ৰ'য়েছিয়াৰ খেল। ক্ৰ'য়েছিয়া খুব ভাল টিম, হাজাৰ হাজাৰ মানুহ ঘূৰি গৈছে চাৰিওফালে। খুব ঠাণ্ডা বতৰ, মোৰ মাত বহি গৈছে ঠাণ্ডাত ঘূৰি ঘূৰি। তথাপি আমাৰ 9টা বজাত ৰাতি খেল চাম, আপোনালোকে তাত চাব 11:30 বজাত। ষ্টেডিয়ামত ক'ৰবাত দেখিব পাৰে আমাক, চবেই চাব। গামোচা পিছা যে আমি আছোঁ তাত। অসমীয়া আৰু আহিছে ল'ৰা ছোৱালী, সকলোকে মৰম জনাইছোঁ। তেওঁলোকে চবে এনজয় কৰক ইয়াত। আৰু নিজনি চহৰত আমি আছোঁ আৰু কালিও থাকিম। তাৰপিছত আকৌ মস্কো যাম বেলেগ খেল চাবৰ কাৰণে। ফুটবলৰ যিটো প্ৰসাৰ, যিটো জনপ্ৰিয়তা বিচাৰিছোঁ আমি অসমত, তাৰ কাৰণে আপোনালোকে সহযোগ কৰক। অসমৰ পৰা ভাল ভাল ফুটবলাৰ উলিয়াওক, আৰু সেই তাৰ কাৰণে আমি চাবলৈ আহিছোঁ। এইবাৰ গৈ পেলাই একটা ফুটবল একাডেমি কৰিছোঁ গুৱাহাটী চিটি FC, তাৰ খবৰ দিম আপোনালোকক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। Thank you. জয় অসম, জয় অসম। এইটোৱে কয় ফুটবলৰ জ্বৰ। আৰু এই জ্বৰটো আমাৰ তাতে লাগে, এই জ্বৰটো আমাৰ তাত দেখিবলৈ পাব লাগে মোক নেক্সট 5-6 বছৰৰ ভিতৰত। যাতে ফুটবল ভাল পায়, মানে ফুটবল গান গাই কেনেকৈ চিয়াৰ আপ কৰে এটা টিমক, এই বস্তুটো লাগে। সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ জুবিন গাৰ্গ লাইভ ফ্ৰম ৰাছিয়া ফৰ ইউ। পাৰ্ট আছে য'ত আৰ্জেণ্টিনাৰ ফেনবিলাকে চিয়াৰ আপ কৰি আছে। আমি অলপ পিছত দেখুৱাম আৰ্জেণ্টিনাৰ কাৰণে।